নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 25 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ আৰু মাত্ৰ 10টা দিন কোন বহিব দিছপুৰৰ মছনদত। 4 মে সোমবাৰে ঘোষণা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। জনাইছোঁ সবিস্তাৰে খবৰ এক ডাঙৰ খবৰ। ভোট গণনালৈ হাতত মাত্ৰ বাকী আছে 10 দিন আৰু 4 মে সোমবাৰে ৰাজ্যত হ'ব ভোট গণনা। কিন্তু কোনে দখল কৰিব এইবাৰ দিছপুৰৰ মছনদ? আত্মবিশ্বাসী শাসকীয় NDA নে বিৰোধী মিত্ৰদল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধী সকলো আৰু ভোট গণনালৈ হাতত মাত্ৰ 10টা দিন বাকী। 4 মে সোমবাৰে ৰাজ্যত হ'ব ভোট গণনা, কিন্তু কোনে এইবাৰ দখল কৰিব দিছপুৰৰ মছনদ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আত্মবিশ্বাসী শাসকীয় NDA দল নে বিৰোধী মিত্ৰদলে লাভ কৰিব এইবাৰ দিছপুৰৰ আসন? প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধী সকলো। জনাইছোঁ আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দৌৰাই দৌৰাই পিটিম TMCৰ গুণ্ডাক। এইবাৰ বেংগলৰ TMCৰ গুণ্ডাক ধমক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। 4 মেৰ পাছত দৌৰাই দৌৰাই পিটিম TMCৰ গুণ্ডাসকলক। TMCৰ গুণ্ডাক প্ৰচণ্ড ধমক দি এইবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি প্ৰাৰ্থীক প্ৰহাৰ কৰা TMCৰ গুণ্ডা হাৰি যাব নোৱাৰে। 4 মেত বেংগলত বিজেপি চৰকাৰ অহাৰ পিছতে হ'ব এই একশ্যন আৰু 4 মেৰ পিছত হিচাপ লোৱা হ'ব TMCৰ গুণ্ডাসকলৰ। দৌৰাই দৌৰাই মাৰিব লাগিব বিজেপি প্ৰাৰ্থীক প্ৰহাৰ কৰা গুণ্ডাক আৰু এইবাৰ ধমক দি বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মমতা আৰু TMCৰ গুণ্ডাক সকিয়নি দি বিস্ফোৰণ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ। কুমাৰগঞ্জত বিজেপি প্ৰাৰ্থী শুভেন্দ্ৰক প্ৰহাৰ কৰিছিল TMCৰ গুণ্ডাই আৰু 4 মেৰ পাছত দৌৰাই দৌৰাই পিটিম বুলি এতিয়া হুংকাৰ প্ৰদান কৰি বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। TMCৰ গুণ্ডাক প্ৰচণ্ড ধমক দি সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ সমগ্ৰ দেশত দহিব ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহে। শীতপ্ৰৱেশ লৈ লাগিছে হাহাকাৰ। মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ জৰুৰী বৈঠক। জনাইছোঁ সবিস্তাৰে খবৰ। এইবাৰ সমগ্ৰ দেশত দহিব প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে। হিট ৱেভৰ সম্ভাৱনাক লৈ এপ্ৰিল মাহতে লাগিছে এতিয়া হাহাকাৰ। আৰু আপোনালোকৰ অঞ্চলত গৰমৰ প্ৰভাৱ কেনেকুৱা জনাওক আমাৰ কমেণ্ট বক্সত। প্ৰচণ্ড উত্তাপত দহিছে এতিয়া দক্ষিণ ভাৰত। কেৰালাত সূৰ্য দেৱতাৰ কোপ দৃষ্টি দেখিবলৈ পোৱা গৈছে আৰু গ্ৰীষ্ম প্ৰৱাহক লৈ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ জৰুৰী বৈঠক। কাইলৈ পুৱা 11 বজাত অনুষ্ঠিত কৰিছে জৰুৰী বৈঠক আৰু জাৰি কৰা হৈছে জৰুৰী এডভাইজৰী। আৰু 11 বজাৰ পৰা বিয়লি 3 বজালৈ ঘৰৰ পৰা নোলাব আপুনি। পলক্কৰ, কোল্লম আৰু ত্ৰিশূৰত 40 ডিগ্ৰী পৰ্যন্ত হৈছে তাপমাত্ৰা আৰু হৃদষ্ট্ৰকৰ চিকিৎসাক লৈ হাস্পাতালসমূহ সাজু থকাৰ নিৰ্দেশ আৰু পানী যোগান পৰ্যাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে। বন্ধ কৰি দিয়া হৈছে দুপৰীয়া সকলৰ কাম কাজ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিজেপিৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনক এইবাৰ সাক্ষাৎ ৰাঘৱ চাড্ডাৰ। বিজেপিত যোগদান কৰিছে ৰাঘৱ চাড্ডাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ বিজেপিত যোগদান কৰিছে আপৰ নেতা ৰাঘৱ চাড্ডাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত যোগদান কাৰ্যসূচী। ৰাঘৱ চাড্ডাসহ সন্দীপ পাঠক, অশোক মিত্তালৰ যোগদান বিজেপিত। শীঘ্ৰেই স্বাতী মালিৱান আৰু বিক্ৰম সাহনে, ৰাজেন্দ্ৰ গুপ্তায়ো যোগদান কৰিব বিজেপিত। আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত হৈছে যোগদান কাৰ্যসূচী। ৰাঘৱ চাড্ডাসহ সন্দীপ পাঠক, অশোক মিত্তালৰ যোগদান বিজেপিত আৰু শীঘ্ৰেই স্বাতী মালিৱান, বিক্ৰম সাহনে আৰু ৰাজেন্দ্ৰ গুপ্তায়ো যোগদান কৰিব বিজেপিত। আৰু বিজেপিত যোগদান এইবাৰ আপৰ নেতা ৰাঘৱ চাড্ডাৰ।
জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অগ্ৰিম জামিন লাভ কৰিবনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই তাক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিব জামিন সন্দৰ্ভত ৰায় ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে জামিনক লৈ দিব এই গুৰুত্বপূৰ্ণ ৰায় পুৱা 10 বজাত বিচাৰপীঠে হুকুম দিয়াৰ আছে পূৰ্ণ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে অভিযোগ আনিছিল পৱন খেৰাই আৰু এই সন্দৰ্ভতে খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চ গোচৰ ৰুজু কৰিছিল ভূঞাই আৰু সেই গোচৰতে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল পৱন খেৰা 21 এপ্ৰিলত জামিন আবেদন সন্দৰ্ভতে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল শুনানি আৰু অগ্ৰিম জামিন লাভ কৰিবনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই তাক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিব জামিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় আৰু ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে জামিনক লৈ দিব এই ৰায় জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিনক কোনেও হত্যা কৰা নাই জুবিনৰ মৃত্যুৰ খং ক্ষোভ আৰু হিংসা এৰক অসমৰ ৰাইজে এনে মন্তব্য কৰিছে এইবাৰ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাই এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ মৃত্যুত হিংসা খং এৰক অসমৰ ৰাইজে আমি নতুন মিউজিক বনাব লাগিব মৰম চেনে ঘূৰাই আনক অসমৰ ৰাইজে হিংসা বিদ্বেষ পৰিহাৰ কৰক সকলোৱে আৰু জুবিনক কোনেও হত্যা কৰা নাই বুলি মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে অসমীয়া সংস্কৃতি আগবঢ়াই নিব লাগিব সকলোৱে শ্যামকানু মহন্ত জেলত থকাৰ বাবে জুবিন গাৰ্গে কষ্ট পাইছে আৰু জুবিন গাৰ্গ আমাৰ বাবে ডাঙৰ সত্তা আছিল বুলি মন্তব্য কৰা হৈছে সৃষ্টিশীলতাৰ মাজেৰে জুবিনৰ আদৰ্শক আগবঢ়াই নিব লাগিব শ্যামকানু মহন্তই জামিন পাব বুলি আমি আশাবাদী শ্যামকানুৰ লগত প্ৰতিটো মুহূৰ্তত আছিল জুবিন গাৰ্গ আৰু 7 মাহ জেলত থকাটো সহজ কথা নহয় বুলি মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই আৰু জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু আছিল শ্যামকানু মহন্ত মন্তব্য শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ জুবিন গাৰ্গৰ মৃত্যুত হিংসা খং এৰক অসমৰ ৰাইজে এনে মন্তব্য কৰিছে এইবাৰ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ পুনৰ আৰক্ষীৰ জালত পৰিছে ভিক্টৰ দাস দদৰা আৰক্ষীয়ে ধৰি আনিলে ভিক্টৰ দাসক জালুকবাৰী আৰক্ষীক সমজাই দিয়া হৈছে ভিক্টৰ দাসক আৰু ভিক্টৰ দাসৰ বিৰুদ্ধে পত্নীয়ে দিছিল গোচৰ পত্নীৰ গোচৰৰ ভিত্তিত এইবাৰ জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক পুনৰ আৰক্ষীৰ জালত পৰিছে এইবাৰ ভিক্টৰ দাস কিয় গোচৰ ৰুজু কৰা হৈছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই দদৰা আৰক্ষীয়ে ধৰি আনিলে ভিক্টৰ দাসক আৰু জালুকবাৰী আৰক্ষীক সমজাই দিয়া হৈছে ভিক্টৰ দাসক মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত জামিনক লৈ 30 এপ্ৰিলত আহিব চূড়ান্ত ৰায় এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায় আজি সম্পন্ন হৈছে জামিন আবেদনৰ চূড়ান্ত শুনানি ফাষ্ট ট্ৰেক আদালতত সম্পূৰ্ণ হৈছে শুনানি আৰু জুবিন গাৰ্গৰ ঘটনাই ন্যায় পাবই লাগিব জামিন লাভ কৰিলেই হাৰি যাব নেকি শ্যামকানু মহন্ত তাক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে অধিবক্তাই দাঙি ধৰিছে ডাঙৰ তথ্য মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায় আৰু আজি সম্পন্ন হৈছে জামিন আবেদনৰ চূড়ান্ত শুনানি ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছিল শুনানি আৰু জুবিন গাৰ্গৰ ঘটনাই ন্যায় পাবই লাগিব জামিন লাভ কৰিলেই হাৰি যাব নেকি শ্যামকানু মহন্ত তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গক কোনেও জোৰ জবস্তি কৰি ছিংগাপুৰলৈ নিয়া নাছিল এনে মন্তব্য কৰিছে এইবাৰ শ্যামকানু মহন্তৰ পত্নীয়ে জনাইছো সবিশেষ খবৰ এক ডাঙৰ খবৰ জোৰ জবস্তি কৰি জুবিনক কোনেও নিয়া নাছিল ছিংগাপুৰলৈ জুবিনক জোৰকৈ ছিংগাপুৰলৈ নিয়াৰ কোনো প্ৰমাণ নাই আৰু আমাক ন্যায় লাগে 7 মাহ জেলত থকাটো কোনো সহজ কথা নহয় বুলি মন্তব্য শ্যামকানু মহন্তৰ পত্নীৰ আৰু দুখ নোহোৱাকৈ 200 দিনতকৈ বেছি জেলত আছে শ্যামকানু মহন্ত আৰু জুবিনৰ ঘটনাৰ কোনো প্ৰমাণ নাই আজিৰ দিনতো ন্যায় লাগে বুলি প্ৰমাণ নাই বুলি শ্যামকানু মহন্তৰ এই মন্তব্য ক্ষমা কৰিব শ্যামকানু মহন্তৰ পত্নীৰ এয়া মন্তব্য আৰু জোৰ জবস্তি জুবিনক কোনেও নিয়া নাছিল ছিংগাপুৰলৈ মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে আৰু জুবিনক জোৰকৈ ছিংগাপুৰলৈ নিয়াৰ কোনো প্ৰমাণো নাই গতিকে আমাক ন্যায় লাগে 7 মাহ জেলত থকাটো কোনো সহজ কথা নহয় বুলি মন্তব্য কৰিছে আৰু দুখ নোহোৱাকৈ
200 দিনতকৈ বেছি জেলত আছে শ্যামকানু মহন্ত আৰু এইবাৰ শ্যামকানুৰ হৈ শ্যামকানু মহন্তৰ পত্নীৰ এনে মন্তব্য শুনিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। 28 এপ্ৰিলত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এক্স হেণ্ডেলযোগে ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাজ্যৰ 3,30,000 ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব নিজৰ আংশিক ফলাফল। অহা 28 এপ্ৰিল তাৰিখে কলা, বিজ্ঞান আৰু বাণিজ্যৰ 3টা শাখাৰ ফলাফল একেলগে ঘোষণা কৰা হ'ব আৰু শীঘ্ৰেই মুকলি কৰা হ'ব কেইবাটাও অনলাইন ৱেবছাইট। আৰু ইয়াৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in ৱেবছাইট ফ'ল' কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু পুৱা 10 বজাত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা। আৰু 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এক্স হেণ্ডেলযোগে ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।